এই লেজি ছোৱালীজনীৰ অন্য এটা পেণ্ডিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম। ভিডিঅ'টো দেৱালীৰ আগদিনা। সেইদিনা মা আৰু মই সোণাৰীতে থকা মোৰ আইতাহঁতৰ ঘৰলৈ গৈছিলোঁ। তাৰপাছত পোৱালীক দেখিছেনে? আমি গৈ গেটৰ মুখত ৰ'বলৈ পালোহে, সি এফালৰ পৰা প্ৰশ্ন সুধি আজৰি। মানে মা গ'লে সি ক'ব নোৱাৰা হৈ যায়। বিৰাট তীখৰ। আগতে আইতাহঁতৰ ঘৰলৈ গ'লে ইমান ঠাণ্ডা হৈ থাকে ঘৰখন, কিবা এটা আমনিয়ে লাগে, কাৰো মাতেই নাই। আৰু এতিয়া সিয়ে গৰম কৰি ৰাখে। তাৰ ভাষাতেই নাম গাই শুনালে। বাৰু আমি তাৰ পৰা উভতি আহোঁতে সন্ধিয়াই হৈছিল। আৰু আমি কেইটামান প্ৰডাক্ট RCMৰ পৰা ইউজ কৰোঁ। তাৰে মাজৰ এই কলগেটটো শেষ হৈছিলে আৰু মায়ে এইটো নহ'লে ব্ৰাছেই কৰিব নোৱাৰে। তাৰপাছত চাহ খাবলৈ কিবা ল'লোঁ আৰু মায়ে চব্জি কিবা কিবি ল'লে। তাৰপাছত ঘৰলৈ আহিয়ে চিধাই মাক নমাই আকৌ মিনুক আনিবলৈ গ'লোঁ চাহ খাবলৈ। গধূলি সময়ত গোটেইখিনিয়ে চাহৰ আড্ডাখন নকৰিলে কিবা এটা আধৰুৱা হৈ যোৱা নিচিনা লাগে। তাৰপাছত ঘৰলৈ আহি তুলসী তলত চাকি গছ দিয়েই গোটেইখিনিয়ে সন্ধিয়াৰ চাহকাপ লগতে বহি খালোঁ।